ৰাজ্যত বৰ্তমান পঞ্চায়ত নিৰ্বাচন আৰু চৌপাশে যেন কেৱল মাত্ৰ পঞ্চায়ত নিৰ্বাচনেৰে কুচকাৱাজ আৰু পঞ্চায়ত নিৰ্বাচনেৰে হৈ হাল্লা। ৰাজ্যৰ গাঁৱে ভূঞে গাঁৱৰ বিভিন্ন অংশই পঞ্চায়ত নিৰ্বাচনৰ বাবে যিসকল প্ৰাৰ্থী আঞ্চলিক পৰিষদ বা জিলা পৰিষদ বা সদস্য পদৰ যিসকল প্ৰাৰ্থী সেই আটাইসকল প্ৰাৰ্থীয়ে গাঁৱৰ অঞ্চলৰ ঘৰে ঘৰে গৈ ৰাইজৰ পদূলিত ভোট বিচৰাত এতিয়া ব্যস্ত। আৰু পঞ্চায়ত নিৰ্বাচন যেতিয়াই ৰাজ্যত অনুষ্ঠিত হয় তেতিয়াই যেন ৰাজ্যত এটা কথা বাৰে বাৰে চৰ্চিত হয় আৰু সেই চৰ্চাটো হ'ল পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ শৈক্ষিক অৰ্হতা অথবা শৈক্ষিক দক্ষতাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হয় অথবা তেওঁলোকৰ যিটো শৈক্ষিক দিশ সেই শৈক্ষিক দিশটোক বাৰে বাৰে প্ৰশ্নৰ আওতালৈ লৈ অহা হয়। আৰু তেনেকুৱা এটা সময়তে আমি আজি উপস্থিত আছো এগৰাকী ব্যতিক্ৰমী তথা এগৰাকী শিক্ষিত প্ৰাৰ্থীৰ লগত আমি উপস্থিত আছো, যিগৰাকী শিক্ষিত প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনৰ গোটেই যিটো দিশ সেই গোটেই দিশটোলৈ এটা আশাৰ বতৰা কঢ়িয়াই অনা বুলি চৌদিশে চৰ্চা হৈছে। আমাৰ লগত উপস্থিত আছে ইমৰাজ। প্ৰথমতে আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিম, আপুনি কোনটো পদত উঠিছে অথবা আপোনাৰ চিহ্ন কেনেকুৱা ধৰণৰ, কি ধৰণৰ প্ৰস্তুতি লৈ আগবাঢ়িছে? নমস্কাৰ, মই ইমৰাজ খান। আমাৰ বুঢ়া গাঁও পঞ্চায়তৰ সদস্য পদত এইবাৰ প্ৰাৰ্থী হিচাপে মই নিজকে যোগদান আগবঢ়াইছো। গতিকে আশা কৰিছো ৰাইজে এইবাৰ যিহেতু উঠি নৱপ্ৰজন্মৰ মই 22 বছৰৰ এগৰাকী ছাত্ৰ, লগতে প্ৰাক্তন ছাত্ৰ বুলি ক'ব পাৰি, যিটো ছাত্ৰ জীৱন শেষ কৰি আহিলো। গতিকে আশা কৰিছো যাতে ৰাইজৰ কিবা এটা কাম কৰিব পাৰো, ৰাইজক যাতে আগুৱাই দিব পাৰো আৰু আমাৰ ছাত্ৰ সমাজখিনিক যাতে আগবাঢ়ি নিব পাৰো, সেয়ে মই এইবাৰ আমাৰ গাঁও পঞ্চায়তৰ মই সদস্য পদৰ প্ৰাৰ্থীত্ব আগবঢ়াইছো। আপুনি ক'লে যে আপুনি শেহতীয়াভাৱে শৈক্ষিক জীৱন সমাপ্ত কৰি আহিছে, মহাবিদ্যালয়ৰ শৈক্ষিক জীৱন সমাপ্ত কৰি আহিছে। মহাবিদ্যালয়ৰ শৈক্ষিক জীৱন সমাপ্ত কৰিয়ে সততেই সাধাৰণতে এগৰাকী ছাত্ৰই তেওঁৰ সংস্থাপনৰ দিশ বিচাৰে, সেয়া চাকৰি হওক ব্যৱসায় হওক এই ধৰণৰ সংস্থাপনৰ দিশ বিচাৰে। গতিকে সংস্থাপনৰ বিপৰীতে আপুনি ৰাজনৈতিক যে বাছি ল'লে তাৰ কাৰণ কি বা এই দিশটোক আপুনি কি ধৰণে ব্যাখ্যা কৰিব? আচলতে এইটো প্ৰশ্ন একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন, কিয়নো এই প্ৰশ্নটো মই যিখিনি ঘৰলৈ যাই আছো প্ৰতিজন ব্যক্তিয়ে বা প্ৰতিজন মানুহে মোক কৰে যে তুমি শিক্ষিত ল'ৰা এজন, তুমি চাকৰি কৰিব পাৰিলাহেঁতেন, কিন্তু তুমি চাকৰি জীৱন এৰি কিয় তুমি ৰাজনীতিৰ পক্ষপাতত নামিলা। এই ক্ষেত্ৰত মই ক'ব বিচাৰো যে শিক্ষাটো হৈছে আমাৰ মানৱ অধিকাৰ। আমি সকলোৱে শিক্ষাটো বিচাৰো, কিন্তু শিক্ষা হোৱা অৰ্থ এইটো নহয় যে আমি সকলোৱে চাকৰি কৰিম। যদি সকলোৱে চাকৰি কৰে তেন্তে ৰাজনৈতিক পথত বা ৰাইজৰ হকে মাত মাতিব কোনি? যদি আমি চাব যাওঁ, আমাৰ আজি যদি চাবলৈ যাওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱী, তেখেতে শিক্ষা জীৱনৰ কটন কলেজত পঢ়ি শিক্ষা লাভ কৰি কেনে তেখেতে আজি কি কৰিছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী পদত প্ৰতিষ্ঠিত হৈছে। যদি আমি চাব যাওঁ তেখেতৰ শিক্ষা আমাত কৰি বহুখিনি আগত, আৰু তেখেতে ডক্টৰ লাভ কৰাৰ লগতে তেখেতে এখন কলেজত অধ্যাপক হিচাপে নিজকে নিযুক্ত কৰিব পাৰিলেহেঁতেন, কিন্তু তেখেতে ৰাইজৰ হকে আগবাঢ়ি আহিছে আৰু তেখেতৰ ইচ্ছা যে ৰাইজৰ হৈ কেনে কিবা নহয় কিবা এটা কৰিব পাৰে। গতিকে মই বিচাৰো যাতে মই ওলাই আহিছো আৰু সকলোৰে দৰে মোৰো মনৰ হেঁপাহ আছে ৰাজনীতিৰ ক্ষেত্ৰত মই আগবাঢ়ি যাওঁ। সেয়ে মই আশা কৰিছো যাতে মোক ৰাইজে আঁকোৱাই লয় আৰু তেখেতৰ মৰম আৰু আশীৰ্বাদে যাতে মোক জয়যুক্ত কৰে। চাওক যে পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু অগপৰ মিত্ৰজোঁট, তাৰ বিপৰীতে কংগ্ৰেছ, গতিকে তেনেকুৱা এটা শক্তিশালী কেইটামান ৰাজনৈতিক আদৰ্শ বা ৰাজনৈতিক দল, তেনেকুৱা এটা প্ৰেক্ষাপটত আপুনি নিৰ্দলীয়ভাৱে ওলাই আহিছে, তাকো একেবাৰে নতুন ছাত্ৰ জীৱন শেষ কৰি ওলাই আহিছে। গতিকে তেনেকুৱা একোটা বৃহৎ ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে আপুনি জয় হৈ আহিব পাৰিবনে? সেই দৃষ্টিকোণটো আপুনি কি দৃষ্টিকোণেৰে ওলাই আহিছে? আচলতে আমি চাবলৈ গ'লে আমি নতুনকৈ উঠি অহা নৱপ্ৰজন্ম ছাত্ৰ সমাজ, এই ক্ষেত্ৰত যদি চাব যাওঁ আমাৰ সমাজত বৰ্তমান সময়ছোৱাত কি মানুহক প্ৰতিদ্বন্দ্বী হিচাপে চাব লাগে, কিয়নো ৰাজনৈতিক দল এটাত যিগৰাকী প্ৰতিদ্বন্দ্বী যোগ্য সেইগৰাকীয়ে জয়যুক্ত কৰিব লাগে। যদি আমি চাবলৈ যাওঁ নিৰ্বাচনত এনেকুৱা বহুতো প্ৰাৰ্থী হ'লে হয় কংগ্ৰেছ, বিজেপি অথচ অন্য দলৰ হ'ব পাৰে, কিন্তু তেখেতে যদি চাবলৈ যাওঁ এখন ফৰ্ম ফিল আপ কৰিব নোৱাৰে, এটা অনলাইন কৰিব গ'লে যদি তেখেতে অনলাইন কৰিব নোৱাৰে, ধৰি লওক আমাৰ অমুক গাঁও পঞ্চায়তৰ এগৰাকী সদস্য প্ৰাৰ্থী জয়যুক্ত হৈছে, তাৰপিছত যদি তেখেতে আমি ঘৰলৈ এখন ফৰ্ম ফিল আপ কৰিব যাওঁ তেখেতে ক'ব কি মই অলপ পিছত কৰি দিম, অথচ তেখেতে ক'ব অমুক দোকানত জেগানি কৰি লোৱা। যদি আমাৰ সেই সদস্য যদি গৰাকীয়ে যদি আমাৰ এটা চমু সমস্যা যদি সমাধান কৰি দিব নোৱাৰে, সেই ক্ষেত্ৰত মই আগবাঢ়ি আহিছো আৰু মই এইখিনি গাঁৱৰ সমস্যা সমাধানৰ কাৰণে আগবাঢ়ি আহিছো। গতিকে মই ভাবো এই ক্ষেত্ৰত মই যোগ্য বুলি নিজকে ভাবি লৈছো। আমি শেষত এটা প্ৰশ্ন কৰিবলৈ বিচাৰিম, আপোনাৰ যিহেতু আপুনি ৰাজনীতিত আহিছে, গতিকে নিশ্চিতভাৱে আপোনাৰ কোনোবা প্ৰিয় ৰাজনৈতিক নেতা বা তেনেকুৱা ধৰণৰ প্ৰিয় ৰাজনৈতিক ব্যক্তি থাকিব, গতিকে একেবাৰে চমুকৈ উত্তৰ দিব, আপোনাৰ প্ৰিয় ৰাজনৈতিক নেতা কোন? আচলতে ৰাজনৈতিক পক্ষপাতত নামিছো যিহেতু সকলো আটাইকেইজনে মোৰ কাৰণে গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত মই গৌৰৱ কৰিব অলপ বেছিকৈ ভাল পাওঁ। তেখেতক যিহেতু কৰ্মনিষ্ঠা, লগতে তেখেতৰ যিহে দিয়া আদৰ্শ সেইখিনি আমি অতিকৈ পচন্দ কৰোঁ। লগতে এই ক্ষেত্ৰত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি আহ্বান কৰিব নোৱাৰোঁ। তেখেতে কৰি যোৱা যিবোৰ আঁচনি আছে, যিবোৰ সুবিধা আছে, সেই শান্তিটো আমি গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰি আছো।
এনেদৰেই পঞ্চায়ত নিৰ্বাচনলৈ আশাৰ বতৰালৈ নামি আহিছে ইমৰাজ, যিটো সময়ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসমূহৰ শৈক্ষিক দক্ষতাক লৈ, শৈক্ষিক অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন হয়। ইতিমধ্যে তেখেতসকলে তেনেকুৱা এটা প্ৰেক্ষাপটত শিক্ষাৰ আগত লৈ কেৱল মাত্ৰ শিক্ষাকেই আহিলা হিচাপত লৈ নিৰ্বাচনী যুঁজত জয়ী হ'বলৈ সাহস কৰি নামি আহিছে ইমৰাজ খান। গতিকে এয়া নিশ্চিতভাৱে ৰাজ্যৰ ৰাজনৈতিক তথা বিশেষভাৱে পঞ্চায়তী যি ৰাজনৈতিক দিশ, সেই ৰাজনৈতিক দিশটোলৈ এক আশাৰ বতৰা। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.